যোৱাকালি অনুশীলনী 1.1 1 আৰু 2 কুৱেশ্যন নম্বৰৰ সলিউশ্যন দিয়া হৈছে। আজি নেক্সট কুৱেশ্যনটো 3 নম্বৰ। ইয়াতে কৈছে তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা। কিমান কিমান দিয়া আছে? -6, 4, -10, 5 আৰু -1। এই সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱাব কৈছে। মাজতে আমি কি বহাম? 0। তাৰপিছত আমি ইয়াতে চাব লাগিব এইটো কিমান আছে? -6। তেতিয়াহ'লে 0 বাওঁফালে হ'ব। তেতিয়াহ'লে -1, -2, -3, -4, -5, -6। 1, 2, 3, 4, 5, 6। ইয়াতে হ'ব -6। আকৌ কিমান কৈছে? 4। এইটো হ'ল +4 ধনাত্মক। গতিকে সোঁফালে বহিব 1, 2, 3, 4 +4। নেক্সট আছে কিমান? -10। আকৌ কোনফালে হ'ব? 0 বাওঁফালে। -6, -7, -8, -9, -10। আকৌ আহিলে 5 +5 4 4ৰ পিছতে হয় 5। নেক্সট -1 0ৰ বাওঁফালে প্ৰথমটো কি হয়? -1। গতিকে এনেকৈ আমি সংখ্যা ৰেখাত বহুৱাব লাগিব। এইটো হ'ল -10, ফাৰ্ষ্ট -6, তাৰপিছত -10, ইফালে 4, তাৰপিছত 5 আৰু -1। এইখিনিয়ে যে সংখ্যা ৰেখাত যিহেতু আমাক বহুৱাব গৈছে, গতিকে আমি প্ৰথমতে আমাৰ 0টো মাজত দি ল'ব লাগিব। তাৰপিছত 0ৰ বাওঁফালে ধনাত্মক সংখ্যাখিনি 0ৰ বাওঁফালে ঋণাত্মক সংখ্যাখিনি আৰু 0ৰ সোঁফালে ধনাত্মক সংখ্যাখিনি বহুৱাই দিলে হ'ল। নেক্সট কুৱেশ্যনটো কি কৈছে? -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা। কি কৈছে? ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগিব। -15তকৈ ডাঙৰ। তেতিয়াহ'লে এইটোৰ পৰাই মই কৈছোঁ, চাব 0ৰ বাওঁফালে যিমানে যাব সিমানে সৰু, মানে -1, -2 মানে যিমানে বাওঁফালে যাব সিমানে আমি কি পাম? সৰু সংখ্যা পাম। আৰু যিমানে সোঁফালে যাম সিমানে আমি কি পাম? ডাঙৰ সংখ্যা পাম। গতিকে বাওঁফালৰ পৰা সোঁফাললৈ যিমানে যাব সিমানে সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। গতিকে আমাৰ যিহেতু -15তকৈ ডাঙৰ, ইয়াতে চোৱা -1, -2, -3, -4, -5, -6 এনেকৈ -15। তেতিয়াহ'লে বাওঁফালে আমি যিমানে যাম সিমানে কি হ'ব? সংখ্যাটো সৰু হৈ আহিব। তো -15 যদি ইয়াতে হয়, -15ৰ ইফালে সোঁফালে আমি যিমানে যাম সিমানে কি হ'ব? সংখ্যাকেইটা ডাঙৰ হ'ব। গতিকে -15তকৈ ডাঙৰ 5টা ঋণাত্মক কৈছে। ঋণাত্মক লিখিব লাগিব, ধনাত্মক নহয়, অকল ঋণাত্মক কৈছে। গতিকে আমি -14 লিখিব পাৰি, -13 লিখিব পাৰি, -12 লিখিব পাৰি, -11, -10, 1, 2, 3, 4, 5 যিহেতু কৈছে 5টা, গতিকে 5টা হৈছে। আৰু যিকোনো 5টা লিখিলেই হ'ল, মানে ডাইৰেক্ট মেনশ্যন কৰা নাই যে আমাৰ কিমানৰ ভিতৰৰ কৈছে, কিন্তু ডাইৰেক্ট আমাক কি কৈছে? 5টা। এনেকৈ মেনশ্যন কৰা নাই যে -10 বা -6ৰ মাজৰখিনি বা -15ৰ পিছৰ 5টা, তেনেকুৱা কোৱা নাই। আমি যিকোনো 5টা -15তকৈ ডাঙৰ যিকোনো 5টা ঋণাত্মক লিখিব পাৰি। গতিকে আমি -6ও লিখিব পাৰি, -1ও লিখিব পাৰি, -3, -2 ঋণাত্মক হ'ব লাগে জাষ্ট। গতিকে যিকোনো 5টা আমি লিখিলেই হ'ব।